হয়, আজিৰ ভোগালীৰ উৰুকা আৰু উৰুকাৰ দিনা আমি যিহেতু উপস্থিত আছোঁ ডিব্ৰুগড় চৌকিডিঙিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ যিখন বজাৰ সেই বজাৰত উপস্থিত আছোঁ। মোৰ কেমেৰা সহযোগী ৰাহুলক মই এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইখনে হৈছে এখন মাছৰ বজাৰ আৰু মাছৰ বজাৰত এক ব্যতিক্ৰমী দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মোৰ সৈতে এগৰাকী মহিলা আছে। আমি জানিব পৰা মতে এই মহিলাগৰাকীয়ে নিজে উৎপাদিত কৰা নিজৰ ঘৰতে উৎপাদিত কৰা তেওঁ মাছ লৈ এই বজাৰত উপস্থিত হৈছে। আমি মহিলাগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিম। নমস্কাৰ, আপোনালোকলৈ ভোগালী বিহু শুভেচ্ছা জনালোঁ। মোৰ নাম হৈছে জুন্তি শইকীয়া সোণোৱাল। আপোনাৰ ঘৰ মেছলো ভৰালি। আপুনি নিজে উৎপাদিত কৰা মাছ? হয়, মই নিজে উৎপাদন। আজি 7 বছৰে হ'ল মই উৎপাদন কৰি থকা মাছ। 7 বছৰৰ পৰা আপুনি প্ৰত্যেক বছৰে মই ইয়াত এনেকৈ আহোঁ। আজি কি মাছ লৈ আহিছে? মই বিঘেট আনিছোঁ, কুহি, মিৰিকা, ৰৌ, বাহু আৰু কান্দুলি। বজাৰ কেনেকুৱা? বজাৰ ভালেই চলিছে। আৰু যিসকল মহিলা আছে তেওঁলোকক কি আহ্বান জনাব? হয়, মই মহিলা হৈ এইটোৱে আহ্বান জনাওঁ যে আমিও যে পুৰুষৰ কোনো গুণে কম নহয়। আমিও হাতে কামে লাগি এই অৰ্থনীতিটো কেনেকৈ আগবঢ়াই নিব পাৰোঁ আমাৰ হেৰিখনৰ সেইটোৱে আহ্বান কৰোঁ। আমি কৰিব নোৱাৰা কাম একো নাই। আহক সকলোৱে আগবাঢ়ি আমি নিজৰ ভৰিত নিজে থিয় দিব চেষ্টা কৰোঁ। আটাইতকৈ কিমান ডাঙৰ ওজন, কিমান কেজি ওজনৰ মাছ? মই এনেই আগৰ বছৰ মই 9 কেজিলৈকে আনিছোঁ, কিন্তু এতিয়া এইবছৰ মই 5.5 কেজি 6 কেজি একেবাৰে হাইষ্ট। দেখা পোৱা যায় উৰুকাৰ পুৱা মহিলাসকল যথেষ্ট ব্যস্ত থাকিবলগীয়া হয়। যিহেতু বিহু বুলি ক'লেই অসমীয়া যিসকল মহিলা তেওঁলোকে যথেষ্ট যিকোনো কামত ব্যস্ত থাকিবলগীয়া হয়। তেনে ক্ষেত্ৰত আপুনি পুৱাই এই স্থানত উপস্থিত হৈছে নিজৰ উৎপাদিত মাছ লৈ। কি ক'ব? সেয়াই, চেষ্টা আৰু ইচ্ছা কৰিলে যিকোনো কামেই কৰিব পাৰি। মই সেইবোৰ অকলশৰীয়া মানুহে মই ঘৰৰ কাম আজৰি কৰিও মই এইটো বিশেষ হেঁপাহ থকাৰ কাৰণে মই আজি এনেকৈ ওলাই আহিব পাৰিছোঁ। মানে ঘৰত থকা মহিলাসকলেও যিখিনি কাম মই সেইখিনিও আজৰি কৰি মেলি থৈ আহিছোঁ। আপোনাৰ নিজা কিবা ফাৰ্ম হাউচ আছে নেকি? ফাৰ্ম তেনেকৈ নাই। মই পাট পলু সেইবোৰ উৎপাদন কৰোঁ, খুব কম পৰিমাণে আৰু লাহে লাহে কৰিম। আৰু এই মাছটো বেছিকৈ আৰু মানে আপুনি মাছৰ লগতে মাছৰ লগত প্ৰায় গাহৰি ফিচাৰী লগতে আৰু হয়, নিশ্চয়কৈ মই পুনৰ ইয়াৰ যি সামগ্ৰিক পৰিৱেশটো ৰাহুলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু যিগৰাকী মহিলা জুন্তি ভৰালী, এইগৰাকী মহিলা আনসকল মহিলাৰ বাবে আদৰ্শ হওক। আজি যিহেতু বিহুৰ উৰুকা আৰু উৰুকাৰ পুৱা এনেদৰেই যিহেতু মহিলাসকল ব্যস্ত থাকিবলগীয়া হয়। বিহু বুলি ক'লেই অসমীয়া যিসকল মহিলা তেওঁলোকে বিভিন্ন কামত বিহু বুলি ক'লে ব্যস্ত থাকিবলগীয়া হয়। তাৰ পৰিপ্ৰেক্ষিতত আচলতে যিগৰাকী মহিলা জুন্তি ভৰালী, এই জুন্তি ভৰালী এক আদৰ্শ হৈ পৰিছে। ডিব্ৰুগড় চৌকিডিঙিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ যিখন বজাৰ, এই বজাৰত তেওঁ নিজা উৎপাদিত মাছ লৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।